মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ম্যাথছ এডুকেশ্যনৰ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি ক্লাছ 10 ৰ এডভান্স ম্যাথছৰ এৰিথমেটিক ইন্টিজাৰ অৰ্থাৎ অখণ্ড সংখ্যাৰ পাটিগণিত চেপ্টাৰটোৰ ওপৰত ইয়াৰ আগতে এটা ভিডিঅ' আগবঢ়াইছো। আজি আমি পাৰ্ট 2 লৈ আগুৱাই আহিছো। পাৰ্ট 2 মূলতে আমি সেই নিয়মটো গণিতীয় আৰু তত্ত্ব যিটো মেথমেটিক্যাল ইন্ডাকশন ইয়াৰ আগতো ভিডিঅ'ত আলোচনা কৰিছিলো, তাৰে কিছুমান এক্সাম্পল, তাৰে কিছুমান কোৱেশ্চন সম্পৰ্কে আলোচনা কৰিম। মূলতে এই ম্যাথছটোৰ পৰা নিয়মটোৰ পৰা নীতি নিয়মৰ পৰা মেথমেটিক্যাল ইন্ডাকশনৰ পৰা এটা কোৱেশ্চন কিন্তু মেট্ৰিকত প্ৰত্যেকবাৰে আহে। 2016 আৰু 17 এই বৰ্ষ দুটা দিয়াৰ পৰা দুটাকৈ কোৱেশ্চন আছিল, এটা 3 মাৰ্কছ আৰু এটা 5 মাৰ্কছৰ। গতিকে আজি আমি এই ভিডিঅ'টোত কেনেদৰে এই ম্যাথছ বিলাক আমি বিভিন্ন ধৰণৰ এক্সাম্পল বিলাক সলভ কৰিব লাগে তাৰ সম্পৰ্কে কিছু আলোচনা কৰো। গতিকে পলম নকৰি ভিডিঅ'টো আগুৱাই যাওঁ। 2016ত মেট্ৰিকত অহা এটা কোৱেশ্চন যেটো আমি বৰ্ডত লিখি দিছো, n যিকোনো স্বাভাৱিক সংখ্যা হলে প্ৰমাণ কৰা যে 3 টু দি পাৱাৰ থ্ৰাইছ n প্লাস 1 প্লাস 2 টু দি পাৱাৰ n প্লাস 1 ৰাশিটো 5 ৰে বিভাজ্য। যদিওবা আমাৰ যিটো 3.1 এক্সাৰসাইজ অৰ্থাৎ গণিতীয় আৰু তত্ত্বৰ লগত যিটো আমাৰ এক্সাৰসাইজ আছে তাৰ লগত তাত কিন্তু এই কোৱেশ্চনটো আমি দেখিবলৈ নাপাওঁ। অলপ পিছলৈ প্ৰায় 3.3 এক্সাৰসাইজৰ ওচৰে পাজৰে এই কোৱেশ্চন বিলাক আমি দেখিবলৈ পাওঁ, যিবোৰত আচলতে আমি গণিতীয় আৰু তত্ত্বৰ সহায়ত সলভ কৰিবলৈ একেবাৰে সহজ হয়। গতিকে আমি এই ম্যাথছটো কেনেদৰে সলভ কৰিম, এটা এটা উক্তি, গণিতীয় উক্তি যতে দেখিম আমি কৈছো যে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত গণিতীয় উক্তি যেতিয়া আমি দেখা পাম তেতিয়া আমি তাত কি এপ্লাই কৰিব পাৰো, গণিতীয় আৰু তত্ত্ব ব্যৱহাৰ কৰিব পাৰো। গতিকে এই ম্যাথছৰ ক্ষেত্ৰতনো আমি কেনেদৰে তাক আৰম্ভ কৰো, কেনেদৰে তাক ব্যৱহাৰ কৰিম এবাৰ চাও। গতিকে একেবাৰে প্ৰথম কথাটো আমি শিকিছিলো যে যিটো স্টেটমেন্ট, যিটো আমাক উক্তি দিয়া থাকিব সেই উক্তিটোক আমি এছ এন ৰ দ্বাৰা নামকৰণ কৰিব লাগে। অৰ্থাৎ আমি লিখিব পাৰো দিয়া থকা উক্তিটো হ'ল given statement is, দিয়া থকা উক্তিটো হ'ল এছ এন ৰ দ্বাৰা আমি নামকৰণ কৰিলে আমি ক'ব পাৰো যে 3 টু দি পাৱাৰ থ্ৰাইছ n প্লাস 1 প্লাস 2 টু দি পাৱাৰ n প্লাস 1 ৰাশিটো 5 ৰে বিভাজ্য। ইয়াতে কোৱা হৈছে যে 3 টু দি পাৱাৰ থ্ৰাইছ n প্লাস 1 2 টু দি পাৱাৰ n প্লাস 1 is divisible by 5। এতিয়া এই ক্ষেত্ৰত ইয়াত মই কৈছে n is belongs to natural number, n টো এটা আমাৰ স্বাভাৱিক সংখ্যা বুলি আমাক কোৱা হৈছে। এই কথাটো যিটো কথা মই ইয়াতে লিখিছো, যিটো আমাৰ বাক্য ৰূপত আছে, সেই কথাটো যদি মই ম্যাথমেটিক্যাল ৰূপ দিব বিচাৰো কিনো কেনেকুৱা হ'ব, ইয়াক আমি লিখিব পৰা হৈ যাও। ইয়াক আমি ক'ব পাৰো 5 divides 3 to the power থ্ৰাইছ n plus 1 plus 2 to the power n plus 1। ইয়াক আমি তেনেদৰেও লিখিব পাৰো। অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰো যে যিহেতু এই ৰাশিটো 5 ৰে বিভাজ্য হৈ আছে, গতিকে এই ৰাশিটো 5 ৰ এটা গুণিতক। আচলতে ই এটা 5 ৰ এটা মাল্টিপল হয়। গতিকে ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া আমি ক'ব পাৰো যে n equal to 1 ৰ বাবে যদি আমি কথা ভাবো যে n ৰ জায়গাত আমি যদি 1 পাৰো তেতিয়া কি দেখা যাব, s1। এতিয়া এই ক্ষেত্ৰত আমি ক'ব পাৰো যে 3 টু দি পাৱাৰ 3 into 1 plus 1 plus 2 to the power 1 plus 1 আমি ক্যালকুলেশন কৰি চাম। 3 to the power 3 plus 1 plus 2 square এতিয়া হ'ব কিমান, 3 to the power 4 3 to the power 4 মানে হৈছে আমাৰ 81 plus 2 square মানে হৈছে 4 অৰ্থাৎ 85। এই 85 ৰাশিটো 5 ৰে ডিভিজিবল হয় নে নহয় সেই কথাটো আমি গম পাব লাগে। যিহেতু ইয়াৰ এককৰ ঘৰত 5 আছে, গতিকে ইয়াক কি ক'ব পাৰো আমি 5 ৰে বিভাজ্য। অৰ্থাৎ আমি কি বুজি পালো যে n ৰ ঠাইত n ৰ স্থানত আমি যদি 1 বহুৱাইছো, n ৰ স্থানত 1 বহুৱাৰ লগে লগে আমাৰ যিটো ৰাশি আছিলে সেই ৰাশিটো 5 ৰে ডিভিজিবল হৈছে। অৰ্থাৎ আমি ক'ব পাৰো এতেকে n equal to 1 ৰ বাবে sn সত্য। n equal to 1 ৰ বাবে কথাটো সঁচা বুলি আমি এতিয়া গম পালো। ইয়াৰ পিছৰ পৰ্যায়টো, ইয়াৰ পিছৰ ষ্টেপটো আমাৰ বাবে আছিল যে n equal to k ৰ বাবে উক্তিটো সঁচা বুলি আমি ধৰি লম, আমি কম। গতিকে ক'ব লাগিব ধৰা হ'ল let sn be true for, বা আমি লিখিব পাৰো n equal to 1 ৰ বাবে ধৰা হ'ল n equal to k ৰ বাবে আমি n ৰ জায়গাত k বহুৱা কথা ভাবিছো, n equal to k ৰ বাবে sn সত্য। n equal to k ৰ বাবে sn সত্য বুলি আমি কৈলো। অৰ্থাৎ আমি লিখিব লাগিব let sn be true for n equal to k। তেতিয়াহ'লে আমি কি কম, সেয়েহে
যদি সত্য হয় তেতিয়াহলে আমি ক'ব পাৰো যে sk এনৰ জায়গাত আমি k বহুৱাবলৈ বিচাৰিছো sk আৰু আমি ক'ব পাৰিম 3 to the power thrice n plus thrice k plus 1 plus 2 to the power k plus 1 ৰাখিটো 5 ৰে বিভাজ্য তাতে আমি ক'ব পাৰো k belongs to natural number k টো এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব এতিয়া এই কথাটোকে মই কিছু সময় আগতে কৈছিলো যে 5 ৰে বিভাজ্য অৰ্থাৎ 5 ৰ গুণিতক যদি এই ৰাশিটো 5 ৰ গুণিতক হয় তেতিয়াহলে 5 ৰে ইয়াক ডিভাইড কৰিব পাৰিম অৰ্থাৎ মই ক'ব পাৰো implies that আমি ক'ব পাৰো 5 divides 3 to the power thrice k plus 1 plus 2 to the power k plus 1 আমি এনেদৰে লিখিলো এই কথাটো এনেদৰে লিখি অন্যটা ফৰ্মটো আমি লিখিব পাৰো সেইটো বেছি সহজ ফৰ্ম হয় তাক আমি ক'ব পাৰো thrice যেহেতু 5 ৰে ডিভিজিবল 5 ৰ গুণিতক বুলি যেহেতু কৈছো গতিকে 5m যত m belongs to কোনোবা অখণ্ড সংখ্যা m ৰ বাবে মই কি বুলি কৈছো ই যেহেতু 5 ৰ গুণিতক গতিকে 5 ৰ গুণিতক বিলাকক লিখাৰ যেটো স্টাইল যেনেদৰে ফৰ্মত আমি লিখিব পাৰো সেইটো হৈছে 5m 5 ৰ গুণিতক হিচাপত আমি 5m হিচাপত তাক নাম দিলো গতিকে আমি লিখিলো যে ইয়াত ইকুৱেচন নম্বৰ 1 আমি দিলো ইয়াৰ পিছত আমাৰ টাৰ্গেট হ'ব যে n ৰ জায়গাত এতিয়া আমি n ৰ জায়গাত k বহুৱাই উক্তিটো সঁচা বুলি যেটো আমি ধৰি ললো এতিয়া আমাৰ টাৰ্গেট হ'ব n ৰ জায়গাত k plus 1 বহুৱালে আসলতে কি হয় এতিয়া n equal k plus 1 ৰ বাবে আমি ধৰি লৈছিলো n equal to k ৰ বাবে সঁচা এতিয়া আমাৰ টাৰ্গেট হ'ব n equal to k plus 1 ৰ বাবেও আমি ম্যাথছ টু অৰ্থাৎ আমাৰ উক্তিটো আমাৰ স্টেটমেন্টটো সঁচা বুলি প্ৰুফ কৰিব লাগিব এই ক্ষেত্ৰত একেবাৰে প্ৰথম কামটো s k plus 1 যত যত আমাৰ n আছিল সেই স্থানবিলাকত আমি এটা বাদ দিব লাগিব k plus 1 আমাৰ যেটো জেনাৰেল যেটো আমাৰ স্টেটমেন্ট আছিল এই স্টেটমেন্টটো আছিল 3 to the power thrice n plus 1 plus 2 to the power n plus 1 অৰ্থাৎ এই যত যত n আছে সেই স্থানবিলাকত আমি আমাৰ k plus 1 বহুৱাই দিলো এতিয়া আমাৰ ক্যালকুলেশনৰ কাম একেবাৰে প্ৰথম কথাটো আমি কাক চিনি পাও আমি 3 to the power 3k plus 1 plus 2 to the power k plus 1 আমি চিনি পাও এই ব্লক আমি চিনি নেব গতিকে একেবাৰে প্ৰথম আমি এৰেঞ্জ কৰিব লাগে প্ৰথম আমি প্ৰডাক্ট কৰি ললো প্ৰডাক্ট কৰি লৈ পেলাই আমি চাব লাগিব 2 to the power k plus 1 plus 1 তে আমি যাক চিনি পাও তাৰ লগত আমি প্ৰথম এৰেঞ্জমেন্টত আহিম আমি thrice k plus 1 ক চিনি পাও গতিকে আমি thrice k plus 1 ক সেপাৰেট কৰি পেলাই আমি দেখিলো 3 এটা আমাৰ ৰৈ গল একেদৰে 2 to the power k plus 1 ক আমি সেপাৰেট কৰাৰ পিছত আমাৰ বাবে 1 এটা এক্সট্ৰা কৰি ৰৈ গল আমাক k plus 1 লাগে গতিকে এতিয়া কি কৰিম আমি ইয়াতে 3 to the power thrice k plus 1 যেতিয়া পাৱাৰ এটা প্ৰডাক্ট প্লাস হৈ আছে তেতিয়া আমি যদি কিয়তক আমি এক্সপোনেনশিয়াল ফৰ্মত আমি এক্সট্ৰা কৰি সজাব বিচাৰো বা আমাৰ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব বিচাৰো ইয়াতে বেস একে পাৱাৰ বেলেগ বেলেগ থাকিলে মাজত প্ৰডাক্ট থাকিলে প্লাস হয় গতিকে তাক উল্টাকে আমি ব্যৱহাৰ কৰিছো এতিয়া ইয়াত প্লাস 3 আছিল গতিকে 3 কিউব হল একেদৰে ইয়াকো আমি যদি সজাব বিচাৰো 2 to the power k plus 1 into 2 to the power 1 আমাৰ বাবে এখিনি সাজু হৈ উঠিছে এতিয়া কথাটো হল 27 into 3 to the power thrice k plus 1 plus 2 into 2 to the power k plus 1 আমাৰ বাবে সাজু হৈ আছে এতিয়া আমাৰ টাৰ্গেট 8 thrice k 3 to the power thrice k plus 1 plus 2 to the power 2 to the power k plus 1 ইয়াক আমি সেপাৰেট কৰিব লাগে অৰ্থাৎ আমাক খেলিমেলি লগাই থকা মূল সংখ্যাটো হৈছে আমাৰ 27 এই 27 টো আমাক প্ৰয়োজন নাই আমাক 3 to the power thrice k plus 1 ৰ লগত exactly 2 to the power k plus 1 to plus হৈ থাকিব লাগে গতিকে যেটো এৰেঞ্জমেন্ট আমাক লাগে সেই অনুপাতে যদি মই সজাব বিচাৰো তেতিয়ালে 27 এটা মই কমন লোৱা নিচিনা কৰি দো 3 to the power thrice k plus 1 plus আমাক জি লাগে আমি সেইমতে এৰেঞ্জ কৰিছো জি লাগে আমি তাকে সজাই আছো এতিয়া যদি মই চাও ইয়াতে আমি কি লিখিছো 27 into 3 to the power thrice k plus 1 0 3 to the power thrice k plus 1 আমাৰ 27 টা আছে গতিকে তাত একো খেলিমেলি হোৱা নাই মই একদম সিম্পলি দেখাব ট্রাই কৰিছো যে 3 to the power thrice k plus 1 টো মই যদি x বুলি ভাবো আৰু 2 to the power k plus 1 টো যদি মই y বুলি ভাবো তেতিয়াহলে আমি কি কৈ আছে ইয়াতে এৰেঞ্জমেন্টটো যদি কৰিলো আমাৰ আছিল কিমান 27x plus twice y
এতিয়া মই লিখিলো কিমান 27x + y যেটো আমাক এই x + y যেটো এৰেঞ্জমেন্ট ইয়াৰ x + y এই এৰেঞ্জমেন্টটো আমাক আসলতে লাগে তাৰ কাৰণে মই 27 টো ব্ৰেকেটৰ বাহিৰলৈ লৈ আনিলো অৰ্থাৎ কমন লোৱাৰ দৰে কৰিলো এতিয়া খেলটো কি হ'ল যে ইয়াতে 27 টা x আছিলে ইয়াতো 27 টা x আছিলে চেঞ্জ আছে চেঞ্জ একো হোৱা নাই কিন্তু আমি দেখিছো ইয়াত y এর সংখ্যা দুটা y এর কোএফিসিয়েন্ট আছিল 2 কিন্তু এতিয়া y এর কোএফিসিয়েন্ট হৈ গল 27 ইয়াত এর যদি আমি y বলি ভাবিলো তেতিয়ালে কোএফিসিয়েন্ট হৈ গল 27 কিন্তু আমাৰ আছিল কোএফিসিয়েন্ট 2 এতিয়া একেকে হেৰি গলে গৈ চেঞ্জ হ'ব নোৱাৰে গতিকে আমি কি কৰিব লাগিব যেহেতু দুটাৰ জায়গাত আমি 27 টা লিখিছো গতিকে আমি কি কৰিব লাগিব আকৌ আগৰ অৱস্থাত যাবৰ কাৰণে 25 টা আমি মাইনাস কৰি দিলো একেবাৰে সিম্পল মই কব ট্রাই কৰিছো যে আমাৰ 27 আমাৰ 3 টু দি পাৱাৰ থ্ৰাইস k + 1 + 2 টু দি পাৱাৰ k + 1 যেহেতু লাগে গতিকে আমি তা গ্যাৰেঞ্জ কৰি ব্ৰেকেটৰ ভিতৰত ৰাখিছো যেহেতু আমাক ইয়াৰ ভ্যালু জানো গতিকে ইয়াক ৰাখিলো তাৰ পিছত দেখিলো এই 27 তে যেহেতু খেলিমেলি কৰি আছে গতিকে 27 টো মই সেপাৰেট কৰিছো এতিয়া আমাৰ অৰ্থ 27 * 3 টু দি পাৱাৰ থ্ৰাইস k + 1 আছে ইয়াত একো চেঞ্জ হোৱা নাই কিন্তু 2 টু দি পাৱাৰ k + 1 ৰ ক্ষেত্ৰত ইয়াৰ কিন্তু লগত প্ৰডাক্ট হৈ থকা নাম্বাৰটো অৰ্থাৎ 2 টু দি পাৱাৰ k + 1 ৰ সংখ্যা আমাৰ লগত আছিল দুটা আমি লিখি দিলো 27 টা বেসিকলি যেহেতু লিখিলো আকৌ তাক মাইনাস কৰি কমাই দিয়াটো আমাৰ প্ৰয়োজন গতিকে এতিয়া যদি চাও 27 ইনটু আমি কব পাৰো ইকুৱেচন 1 ত যেটো আমি পাই আহিছো এই কোৱান্টিটি কোনৰ ভ্যালুটো হৈছে 5m minus 25 into 2 to the power k plus 1 দে ইয়াকে যদি মই চাব বিচাৰো এখিনি মই এক্সট্ৰা কৰি দিলো ইয়াকে যদি মই চাব বিচাৰো দুইটাৰ পৰা আমাৰ 5 এটা কমন আহিব পাৰে 5 টো কমন হলে ইয়াৰ হ'ব 27m minus ইয়াৰ পৰা 5 টো কমন গুচি গল ইয়াক আমি লিখিব পাৰো 5 এটা গুচি যোৱাৰ লগে লগে 5 হৈ গল 2 to the power k plus 1 এই সংখ্যাটো যেটো আমি কব পাৰো যেটো 5 এৰে বিভাজ্য এই সংখ্যাটো 5 এৰে বিভাজ্য হ'ব অৰ্থাৎ কি বুজিলো এই কথাটো যদিহে এই কথাটো সঁচা হয় যদিহে n = k এর বাবে আমাৰ উক্তিটো যদি সঁচা হয় তেতিয়াহলে n = k + 1 ৰ বাবে পুট কৰি চোৱাৰ পিছত আমি দেখিলো সেই সংখ্যাটো সেই উক্তিটো আমাৰ যেটো ৰাখি আছিল সেই ৰাখিটো 5 এৰে ডিভিজিবল হৈছে অৰ্থাৎ n = k এর বাবে যেটো সময়ত সঁচা সেই একেটা সময়ত আমাৰ উক্তিটো n = k + 1 ৰ বাবেও সঁচা গতিকে এইটো আছিল আমাৰ 2016 ত অহা এটা কোৱেশ্চন আমি বহুত সুন্দৰভাৱে ইয়াক সলভ কৰি দেখালো গতিকে ইয়াৰ পিছৰ পৰ্যায়ত আমি ইয়াৰ চেপ্টাৰবোৰ প্ৰমাণ কৰাৰ ভিডিঅ'লৈ আগুৱাই গৈ থাকিম এক্সাৰসাইজটোৰ লগত জড়িত অথবা বিভিন্ন মেট্ৰিকত অহা কোৱেশ্চনৰ লগত জড়িত কিবা যদি নজনা বা বুজিব লগা কিবা যদি থাকে তেতিয়াহ'লে কমেন্টত সেই একেগেৰা কথাই পাম বুলি আশা ৰাখিলো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ